বিৰোধী ঐক্যৰ নেতাৰ মাজত ২-৩ দিনতে সামঞ্জস্যহীন কথা বতৰা আৰম্ভ হৈ গ'ল কিয়? বেসুৰা কথা বতৰা বেছিকৈ আৰম্ভ হৈছে কিয়? সকলোৱে যদি গৌৰৱ গগৈক বিৰোধীৰ মাজত সমন্বয়ৰ দায়িত্ব দিছিল, তেন্তে অখিল গগৈ ডাঙৰীয়াই অন্য দলকেইটাৰ লগত আলোচনা নকৰাকৈ দিল্লীলৈ গৈ এইবোৰ কি কথা ক'বলৈ আৰম্ভ কৰিলে? এক বিবৃতিৰ জৰিয়তে বিৰোধীৰ ৰাজনৈতিক দলসমূহলৈ আহ্বান জনাইছে অসম নাগৰিক সন্মিলনে। অসম নাগৰিক সন্মিলনৰ হৈ হীৰেণ গোহাঁই, হৰে কৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান, শান্তনু বৰঠাকুৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় যে মাত্ৰ কেইদিনমান আগতে আমি অসমৰ সকলো বিৰোধী একলগ হোৱাৰ কাৰণে তেওঁলোকক অভিনন্দন জনাইছিলোঁ। তেওঁলোক 12 তাৰিখে লগ লাগিছিলহে। মাত্ৰ 2 দিন কি 3 দিনৰ পিছতে তেওঁলোকৰ মাজত সামঞ্জস্যহীন কথা বতৰা আৰম্ভ হৈ গ'ল। হাৰিয়ানা, মহাৰাষ্ট্ৰৰ পিছত বিহাৰ নিৰ্বাচনে আমাৰ চকুত আঙুলি থৈ দেখুৱাই দিলে যে 3টা শক্তিৰে বলিয়ান হৈ বিজেপিয়ে এটাৰ পিছত এটাকৈ নিৰ্বাচন জিকি আছে। এই 3টা হৈছে ৰাষ্ট্ৰযন্ত্ৰ, চৰকাৰী ধন আৰু নিৰ্বাচনী কাৰসাজি। মনত ৰাখিব, এই 3খন ৰাজ্যতে নিৰ্বাচনৰ আগতে ক্ষমতাত আছিল বিজেপি। অসমতো ক্ষমতাত বিজেপি। তাতে এতিয়া অসমতো নিৰ্বাচনী আয়োগে এক ধৰণৰ SIR কৰিবলৈ ওলাইছে। এনে অৱস্থাত বিৰোধীৰ কৰ্তব্য আছিল দেৱালৰ লিখন পঢ়ি সকলো ঐক্যবদ্ধ হৈ ৰাইজৰ ওচৰলৈ যোৱা, নিৰন্তৰ ৰাইজক সংগঠিত কৰা। তাৰ বিপৰীতে আমি বিৰোধীৰ মাজত দেখিছোঁ বেসুৰা কথা বতৰা। সিদিনা অৰ্থাৎ 12 নৱেম্বৰৰ দিনা দীঘলীয়া আলোচনাৰ অন্তত সকলোৱে যদি গৌৰৱ গগৈক বিৰোধীৰ মাজত সমন্বয়ৰ দায়িত্ব দিছিল, তেন্তে অখিল গগৈ ডাঙৰীয়াই অন্য দলকেইটাৰ লগত আলোচনা নকৰাকৈ দিল্লীলৈ গৈ এইবোৰ কি কথা ক'বলৈ আৰম্ভ কৰিলে? যিকোনো ঐক্যমঞ্চৰে বুনিয়াদী নীতি হ'ল আভ্যন্তৰীণ সমস্যাৰ ৰাজহুৱা নকৰাকৈ আলোচনাৰ যোগেদি নিষ্পত্তি কৰা। সকলো লগ লাগি ৰাইজৰ ওচৰলৈ যোৱাৰ সলনি এইদৰে ক্ৰিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিজৰ মাজত খামখেয়ালি কৰি থাকিলে অহা নিৰ্বাচনত বিজেপি জয়ী হোৱাটো নিশ্চিত। তেতিয়া অসমে আৰু 5 বছৰলৈ বিনাই থাকিব লাগিব। বোধহয় তেতিয়া বিৰোধী ৰাজনৈতিক দলবোৰ আমাৰ কাৰণে অপ্ৰাসংগিক হৈ পৰিব। বিৰোধী দলবোৰে এটা কথা গভীৰভাৱে উপলব্ধি কৰা উচিত যে বিজেপিয়ে আৰম্ভ কৰা ভোট কিনা, ভোট চুৰিৰ ৰাজনীতিত তেওঁলোকে যদি কেৱল গাণিতিক হিচাপ নিকাচেৰে নিৰ্বাচন জিকিম বুলি ভাবিছে, তেওঁলোক মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আৰু এটা কথা, আমি অসম নাগৰিক সন্মিলনৰ এই 6 জন লোকে প্ৰায় যোৱা 6 মাহে বিৰোধী ৰাজনৈতিক দলৰ দুৱাৰে দুৱাৰে ঘূৰি ঘূৰি বিজেপিৰ কুশাসনৰ বাবে তেওঁলোকক ঐক্যবদ্ধ হোৱাৰ বাবে অহোপুৰুষাৰ্থ কৰি আছিলোঁ। কিন্তু এবাৰ কি দুবাৰৰ বাহিৰে অনবৰতে প্ৰচাৰ মাধ্যমৰ আগত আমি সেইবোৰ গাই বাই থকা নাছিলোঁ। প্ৰচাৰ মাধ্যমৰ মাইকৰ আগত বিৰোধী ঐক্য গঢ়াটো অসম্ভৱ। দলীয় সংকীৰ্ণতা নহয়, জনগণৰ স্বাৰ্থহে বিৰোধী ঐক্যৰ চালিকা শক্তি হ'ব লাগিব। পৰিতাপৰ কথা যে সেইটো এতিয়ালৈ হৈ উঠা নাই। এটা বৰ দুৰ্ভাগ্যজনক কথা যে মানুহে ইমান আশা কৰিছিলে বিৰোধী ঐক্যৰ কথাটো, আৰু বিশেষকৈ এতিয়া বিহাৰৰ যিটো আমি নিৰ্বাচনী ফলাফল দেখিছোঁ, তাৰপিছত মানুহ কেনেকুৱা উদ্গ্ৰীৱ হৈ আছে। বিশেষকৈ যিসকল মানুহে বিৰোধী ঐক্য বিচাৰে আৰু বিজেপিৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, বিজেপিৰ শাসনৰ পৰা পৰিত্ৰাণ পাব বিচাৰে। আৰু সেইকাৰণে আমি নিজেই আজি এই বিবৃতিটোত লিখা হৈছে যে আমি প্ৰায় 6-7 মাহ আগৰ পৰা চেষ্টা কৰি আছিলোঁ এইটো কথাৰ কাৰণে, আৰু আমি কিন্তু এইবোৰ কথা ৰাজহুৱা কৰা নাছিলোঁ। গতিকে এতিয়াও সঁচাকৈ যদি বিৰোধী ঐক্য হ'ব লগা হয়, বিৰোধীৰ মাজত হয় বিভিন্ন ধৰণৰ প্ৰশ্ন থাকিব পাৰে আৰু সেই প্ৰশ্নবিলাক অতি জৰুৰী হ'ব পাৰে, কিন্তু তেওঁলোক কেতিয়াও সেইবোৰ ৰাজহুৱা কৰিব নালাগে। সেইবোৰ তেওঁলোকৰ মাজত আলোচনা কৰিব লাগে। আৰু আলোচনা হৈছে কেতিয়া? বিৰোধী ঐক্যৰ সিদ্ধান্তটো তেওঁলোকে কেতিয়া কৰিছে? 14 তাৰিখ বা 12 তাৰিখ, হয়নে? 12 তাৰিখৰ পিছত এইবোৰ বিহাৰৰ নিৰ্বাচনৰ খবৰ ওলাল। গতিকে হয় আগতে ইমান দিন হোৱা নাছিল, এতিয়া হোৱা প্ৰাৰম্ভিক কামটো আৰম্ভ হৈছে। তাৰপিছত অলপমানতো সময় দিব লাগিব, আৰু সেইটো তেওঁলোকে ভিতৰুৱাকৈ বহি কথা পাতি তেওঁলোকে ঠিক কৰক, ৰাজহুৱা কৰিব নালাগে। গতিকে এতিয়া অখিল গগৈয়ে যেতিয়া এই ধৰণৰ বক্তব্য এটা দিলে, তেতিয়া গৌৰৱ গগৈৰো বাধ্য হৈ পৰিল চাগে।
কিন্তু এইবোৰ ৰাইজৰ কাৰণে ভাল কথা নহয়। এইবোৰ যিয়ে বিজেপিৰ এই অপশাসনৰ অৱসান বিচাৰিছে তেওঁলোকৰ কাৰণে ভাল কথা নহয়। এইবোৰ বৰ দুখ লগা কথা, পৰিতাপৰ কথা, আৰু এইবোৰ কথা আমি অতি বাকীখিনি কথা আমাৰ বিবৃতিটোত আছেই। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।